চিধা চিধি কথা ধাৰ 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 এটা এটাকে বুকু ফুটুৱাই ফুটুৱাই উৰুৱাই দিব লাগে। অসমলৈ যেতিয়া ডাঙৰ বানপানী আহিছিল তেতিয়া সকলোৱে ভাবিছিল যে বিহুবৰ ৰাইজক আজমল ডাঙৰীয়াই নিস্বাৰ্থভাৱে সহায় কৰি আছে। এতিয়াহে লাহে লাহে পোহৰলৈ আহিছে যে আজমল ডাঙৰীয়াই নিজৰ স্বাৰ্থৰ কাৰণেহে বিহুবৰ ৰাইজক সহায় কৰি আহিছে। আজমল ডাঙৰীয়াই যিখিনি কাম ৰাইজৰ বাবে কৰি আছিলে, মানে আমি যিখিনি কাম আজমল ডাঙৰীয়াই ৰাইজৰ কাৰণে কৰি থকা দেখিছিলোঁ, তাৰ পাছত আমি ভাবিবলৈ বাধ্য হৈ গৈছিলোঁ যে আজমল ডাঙৰীয়া এজন বহুত ভাল মানুহ, তেওঁৰ এখন বিশাল অন্তৰ আছে। তেওঁ ৰাইজৰ দুখ দুৰ্দশা দেখি বানাক্ৰান্ত ৰাইজসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। আমি সকলোৱে দেখি ভাল পাইছিলোঁ। তাৰ আঁৰত যে নিজৰ স্বাৰ্থ লুকাই থাকিব পাৰে আমি সপোনতো ভাবিব পৰা নাছিলোঁ। এইখিনি সময় মানুহ চিনাৰ সময়, কোনোবাই বন্যাক্ৰান্ত সহায়ৰ নামত আহি ইয়াত তেওঁলোকে বেলেগ কিবা জাল পাতিছে নেকি সেই কথাবোৰো চোৱা উচিত। বদৰুদ্দিন আজমল ডাঙৰীয়ালৈ আহিছিল, AIUDFৰ তেওঁৰ প্ৰতিষ্ঠাপক। যেতিয়া IMDT আইন বাতিল হৈছিল, সেই IMDT আইন অবৈধ বাংলাদেশীক নিৰাপত্তা দিবৰ কাৰণে তেওঁলোকে এটা ৰাজনৈতিক দল গঠন কৰিছিল, শক্তি হিচাপে তেওঁলোকে উভৰি আহিছিল। আৰু সেই তেওঁলোকে এতিয়া এইবিলাক স্থানত নিজৰ নিজৰ মানুহ বহাই কৰবাত নিজৰ সংখ্যা বৃদ্ধি কৰি তেওঁলোকে ৰাজনৈতিক ক্ষমতাটো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা কাঢ়ি নিব খুজিছে নেকি, এই কথা বতৰাবোৰ আলোচনা হ'ব লাগিব। মূলতঃ বিহুবৰ এলেকাত কোন কোন সন্দেহজনক লোক আছে, কোন কোন সন্দেহজনক নাগৰিকে ক'ৰবাত ঘৰ বাৰী পাতি পেলাই বহি আছে, আৰু বিহুবৰৰ ৰেলৱে যিখন আগৰ মাটিত থকা যিখন হিলনি সেই এৰিয়াটো, সেই এলেকাটোত বসবাস কৰি থকা মানুহবিলাকৰ তথ্য পাতি চৰকাৰে পৰীক্ষা কৰক। প্ৰয়োজন হ'লে ইয়াত উচ্ছেদৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আচলতে আজমল ডাঙৰীয়াই বিহুবৰ ৰাইজক কিয় ইমান সহায় কৰি আছিল? অকল বিহুবৰতে নহয়, আন বেলেগ ঠাইতো বানপানী হৈছে, কিন্তু আজমল ডাঙৰীয়াই অকল বিহুবৰ অঞ্চলৰ ৰাইজকহে কিয় ইমান সহায় কৰিছিল? ইয়াৰ কাৰণ জানেনে আপোনালোকে? বিহুবৰ অঞ্চলত বোলে 7,000 বাংলাদেশী সোমাই আছে। এই 7,000 বাংলাদেশী সোমাই আছে বুলি যেতিয়া গম পালে, তাৰ পিছত আকাশ শইকীয়া দা খঙত মানে পূৰা গুজৰি আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। চিধা চিধি কথা ধাৰ 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 এটা এটাকে বুকু ফুটুৱাই ফুটুৱাই উৰুৱাই দিব লাগে। প্ৰায় 7,000 বাংলাদেশী বিহুবৰ চন্দকত সোমাই আছে। এই গোটেইখিনিকে পৰাপক্ষে দিশনো উঠুৱাই দিব লাগে। চিধা চিধি কথা বুকুত এনকাউণ্টাৰ, কোনো পিছফালৰ পৰা নহয়, চিধা চিধা আগফালৰ পৰা ধাৰ ধাৰ ধাৰ। যে আমি এটা কথা কৈছো, এই মানসক যিকেইটা 10টাই মাৰিলে, এই 10টা কোনো দৃষ্টান্তমূলক শাস্তি বুলি কোনো কথা নাই। চিধা চিধি কথা ধাৰ 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 এটা এটাকে বুকু ফুটুৱাই ফুটুৱাই উৰুৱাই দিব লাগে। চিধা চিধি কথা। আৰু ইয়াৰ পিছতো যিমানখিনি আহি ইয়াত অবৈধ বাংলাদেশী আছেহি, আমাৰ আজি মোৰ বন্ধু শৃংখলা কৈ আছে যে প্ৰায় 7,000 বাংলাদেশী বিহুবৰ চন্দকত সোমাই আছে। এই গোটেইখিনিকে পৰাপক্ষে দিশনত উঠুৱাই দিব লাগে, নহলে কিন্তু আমাৰ একদম এটা কাল যেনেকে অমানিশা এটা ৰাতি হবলৈ গৈ আছে। কিন্তু অসমখন যেনেকে আমাক বানপানীয়ে যিটো প্ৰলয় সৃষ্টি কৰিলে, বলিয়া মানে যিটো যেনেকুৱা এটা ধৰণৰ সৃষ্টি কৰিলে, তেনেকে কিন্তু অবৈধ মিয়া বাংলাদেশীয়ে কিন্তু এই যি বানপানীৰ আলম লৈ ইয়াত থিতাপি লৈছেহি বিহুবৰ চন্দকত, এইখিনিয়ে কিন্তু আমাক খুলি খুলি অজগৰ দৰে গিলি খাব। অসমৰ জনগণক কথাই কৈছো যে সময় থাকোতেই আমি যদি কোনো ধৰণৰ সিদ্ধান্ত নলওঁ, আমি কিন্তু বেলেগ এটা বৰ বেয়া পৰিস্থিতিলৈ গৈ আছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সময় থাকোতেই আপুনি যি প্ৰতিশ্ৰুতি দিছিলে যে অবৈধ মিয়া বাংলাদেশী এটাকে গণি বাংলাদেশলৈ পঠিয়াই দিয়াব, অতি শীঘ্ৰে পঠিয়াই দিয়া ব্যৱস্থা কৰক। আৰু যিসমূহ উচ্ছেদ আপুনি বন্ধ কৰি থৈছে, সেই উচ্ছেদসমূহ খুলি পেলাই অতি শীঘ্ৰে গোটেই উচ্ছেদ চলাবৰ বাবে আমি আহ্বান জনাইছো। গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে অসমৰ জনগণে বিজেপি চৰকাৰ বা সন্মানী মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো কাৰণে বিচাৰিছিলে যে অসমখন বিদেশী মুক্ত হব, বাংলাদেশী মুক্ত হব, অবৈধ মিয়া বাংলাদেশী মুক্ত হব। কিন্তু কি হল? মুক্ত হল নে? আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, আমাৰ প্ৰশ্ন বিজেপি চৰকাৰলৈ। কাৰণ আমি অবৈধ নাগৰিকৰ বিৰুদ্ধে, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সদায় সৰব হৈ আছিলো, সদায় সৰব হৈ আছো। এতিয়া আমি যি দেখিছো যে আমাৰো প্ৰাণৰ ভয় আহি পৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী এটা কথা ক'ব বিচাৰিছো যে আপুনি তদন্তৰ নিৰ্দেশ দিছে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু তদন্ত দি তাতে শেষ কৰিলে নহব। আমি ইতিমধ্যে আমি নিউজত দেখা পাইছো, ছচিয়েল মিডিয়াত দেখা পাইছো যে প্ৰায় 10জন অবৈধ মিয়া বাংলাদেশী এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে। গতিকে এটাকে ধৰি আনি দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছো। দৃষ্টান্তমূলক শাস্তি মানে এটা কথা ক'ব বিচাৰিছো যে চিধা চিধি কথা বুকুত এনকাউণ্টাৰ, কোনো পিছফালৰ পৰা নহয়, চিধা চিধা আগফালৰ পৰা ধাৰ। আমি সেইটোহে বিচাৰিছো। খিলঞ্জী হত্যাক আমি বাৰে বাৰে হেৰুৱাই থাকিব নোৱাৰো। কিমান আমি ধৈৰ্য ধৰিম? বিল আজি থানাই তেখেত সৈনিক নহয়,
তেখেতৰ অসমৰ এজন সন্তান, এজন খিলঞ্জীয়া যুৱক। গতিকে আমি কোনো পধ্যে আমি ধৈৰ্যত থাকিব নোৱাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া।